নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছো ইছলামৰ এটা গুৰুত্বপূৰ্ণ ৰুকুন অৰ্থাৎ আল্লাহৰ হুকুম। প্ৰত্যেক পুৰুষ আৰু মহিলা যিসকলক আল্লাহ তবাৰক তাআলাই মাল দৌলত দিছে সেইসকলৰ কাৰণে হজ কৰাটো ফৰজ হয়। গতিকে এই হজৰ সম্পৰ্কে যিখিনি গুৰুত্বপূৰ্ণ মাসাইল আছে আৰু লগতে এই সম্পৰ্কে যিখিনি ফজাইল আছে অলপ আমি আলোচনা কৰো, আৰু যি আলোচনাৰ দ্বাৰা যিসকল আমাৰ পুৰুষ বা মহিলা হজ কৰিবলৈ যাবলৈ ওলাইছে এইসকলৰ ক্ষেত্ৰত অলপ হলেও যদি সহায় হয় তেতিয়াহলে আমাৰ এই মেহনতখিনিৰ অলপ হলেও সাৰ্থক হ'ব বুলি ভাবিছো। প্ৰথমতেই আল্লাহ তবাৰক তাআলাৰ ইৰশাদ সূৰা আলে ইমৰানৰ আয়াত নম্বৰ 97, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওয়ালিল্লাহি আলান নাসি হিজ্জুল বাইতি মান ইসতাতা ইলাইহি সাবিলা ওয়া মান কাফারা ফা ইন্নাল্লাহা গানিয়্যুন আনিল আলামিন। সাদাকাল্লাহুল আযীম। এই আয়াতে পাকৰ খুলাসা দ্বাৰা এইটো বুজিব পাৰি যে হজ আমাৰ ওপৰত ফৰজ হয়, আৰু ফৰজ হোৱাৰ কাৰণে যিখিনি চৰ্ত বা ইস্তিতাআত অৰ্থাৎ যিখিনি কেপাচিটিৰ এজন ব্যক্তিৰ কাৰণে প্ৰয়োজন সেইখিনিক বয়ান কৰা হৈছে, আৰু লগতে এইটো ৱাইড বা ধমকিও দিয়া হৈছে যে যিজন মানুহে হজৰ ফৰ্জিয়তৰ ইনকাৰ কৰিলে অৰ্থাৎ অস্বীকাৰ কৰিলে তেওঁ ইছলামৰ দায়ৰাৰ পৰা বাহিৰ হৈ যায়। ইস্তিতাআত বা সামৰ্থ্যৰ কথা কওঁতে উলামায়ে কেৰামসকলে তাফসীৰত লিখিছে যে এজন মানুহৰ জৰুৰিয়াতে আসলিয়া অৰ্থাৎ জীৱন নিৰ্বাহ কৰিবৰ কাৰণে যিমানখিনি টকা পইচা ধন দৌলতৰ প্ৰয়োজন, ইয়াৰ উপৰিও তেওঁৰ ওচৰত সিমানখিনি মাল বা টকা পইচা আছে যিখিনিৰ দ্বাৰা তেওঁ বাইতুল্লাহ অৰ্থাৎ আল্লাহৰ ঘৰলৈ অহা যোৱাৰ আৰু তাত থকাৰ যিমানখিনি টকা পইচা খৰচ হ'ব সেইখিনি তেখেতৰ ওচৰত আছে, আৰু সেই ব্যক্তিজন ঘৰলৈ ঘূৰি অহালৈকে যিখিনি তেওঁৰ এহেল ও আয়াল আছে অৰ্থাৎ তেওঁৰ অধীনস্থ যিসকল মানুহ আছে যিসকলক তেওঁ খোৱা বোৱাৰ পৰা আদি কৰি যিমানখিনি বস্তুৰ প্ৰয়োজন সেইখিনি যোগাৰ ধৰাটো সেই ব্যক্তিজনৰ জিম্মাত ৱাজিব আছিলে। অৰ্থাৎ সেই ব্যক্তিজন হজৰ জেগাত থকাৰ অৱস্থাত পৰিয়ালৰ যিসকল মানুহ আছিলে সেইসকল মানুহৰ সম্পূৰ্ণ খৰচ দি যোৱাৰো তেওঁৰ সামৰ্থ্য থাকিব লাগিব। লগতে যদি কোনোবা মহিলা যদি হজ কৰিবৰ কাৰণে নিয়ত কৰে তেতিয়াহলে সেই মহিলাগৰাকীৰ লগত মুহৰিম কোনো ব্যক্তি থাকিব লাগিব, অন্যথা গায়ৰ মুহৰিমৰ লগত সফৰ কৰাটো শাৰআন জায়েজ নহয়। সেয়েহে মহিলাগৰাকীক হজ কৰিবৰ কাৰণে ইস্তিতাআত বা সামৰ্থ্য থকা তেতিয়াহে বুজা যাব যেতিয়া সেই মহিলাগৰাকীৰ লগত কোনো মুহৰিম ব্যক্তিয়ে হজ কৰিবলৈ লগত যায়, বা সেই মুহৰিম ব্যক্তিজনে হয়তো নিজৰ খৰচত হজ কৰিছে বা সেই মহিলাগৰাকীয়ে সেই মুহৰিম ব্যক্তিজনক খৰচা সম্পূৰ্ণ দি লগত লৈ গৈছে। ঠিক তেনেদৰে ব্যক্তিজনৰ হজ কৰিবলৈ যাওঁতে বা আহোঁতে যিখিনি সফৰ কৰিব সেই সফৰ থকাৰ অৱস্থাত তেওঁৰ জান মালৰ কোনো খতৰা বা ভয় থাকিব নালাগিব। এতিয়া আহিছো হজৰ লগৰী আৰু ইস্তিলাহি যিটো মানা আৰু তাৰিফ অৰ্থাৎ হজ কাক কোৱা হয়। ইয়াৰ লগৰী মানাটো হ'ল কোনো মহান কামৰ কাৰণে ইৰাদা কৰা, আৰু ইস্তিলাহি যিটো তাৰিফ সেইটো হ'ল বিশেষ নীতি নিয়মৰে সৈতে বিশেষ সময়ত আৰু বিশেষ চৰ্তাৱলীৰ সৈতে বাইতুল্লাহ অৰ্থাৎ আল্লাহৰ ঘৰৰ কাৰণে ইৰাদা কৰাটোক হজ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও হজৰ 3টা কিছিম আছে। প্ৰথমটো হ'ল হজ্জে ইফৰাদ অৰ্থাৎ হজৰ সময়ছোৱাত মাত্ৰ হজ সম্পন্ন কৰিবৰ কাৰণে এহৰাম বন্ধাটো আৰু উমৰাহ নকৰা, আৰু ইয়াত কুৰবানীও ৱাজিব নহয়, ইয়াকে হজ্জে ইফৰাদ বুলি কোৱা হৈছে। 2 নম্বৰ যিটো কিছিম সেইটো হ'ল একেটা সফৰতেই প্ৰথমতে উমৰাহৰ এহৰাম বান্ধা, তাৱাফ আৰু সাই কৰাৰ পিছত হালক কৰি এই এহৰামৰ পৰা ফাৰিগ হৈ যোৱা, আকৌ যেতিয়া হজৰ সময় হ'ব তেতিয়া হজৰ কাৰণে এহৰাম বান্ধা, অৰ্থাৎ একেটা সফৰতেই দুটা ইবাদত জমা কৰাৰ যিটো ফায়দা সেইটো হাসিল হৈ যায়, সেইকাৰণে ইয়াক হজ্জে তামাত্তু বুলি কোৱা হৈছে। ইয়াত কুৰবানী ৱাজিব হয়। 3 নম্বৰ যিটো কিছিম সেইটো হ'ল হজ্জে কিৰান, হজ আৰু উমৰাহ দুইটাৰ কাৰণে এহৰাম এবাৰেই বান্ধা আৰু প্ৰথমতে উমৰাহ কৰা আৰু তাৰ পিছত এই এহৰামত থকাৰ সময়তেই আকৌ হজ কৰা, এইটো আটাইতকৈ আফজল হজ হয় অৰ্থাৎ উত্তম হয়, আৰু এই অৱস্থাটো কুৰবানী কৰাটো ৱাজিব হয়। হজ এনেকুৱা এটা মহান আমল হয় যিটোৰ ফজিলতৰ সম্পৰ্কে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এটা হাদিস হযৰতে আবু হুৰাইৰা রাদিয়াল্লাহু তাআলা আনহু পৰা বৰ্ণিত আছে যে আন আবি হুৰাইৰা রাদিয়াল্লাহু তাআলা আন আন্না রাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক্বালা আল উমরাতু ইলাল উমরাতি কাফফারাতুন লিমা বাইনাহুমা ওয়াল হজ্জুল মাবরুরু লাইসা লাহু জাযাউন ইল্লাল জান্নাতা মুত্তাফাকুন আলাইহি। হাদিসৰ মাফহুম হ'ল এনেকুৱা যে হযরত আবু হুৰাইৰা রাদিয়াল্লাহু তাআলা আনহু পৰা
পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে এটা উমৰাহৰ পৰা আন এটা উমৰাহলৈকে ইয়াৰ মাজৰ সময়ছোৱাত যিমানবিলাক গুনাহ আছিলে ব্যক্তিজনৰ সেই গুনাহবিলাকৰ কাফাৰা হৈ যায় আৰু হাজ্জে মাবৰুৰৰ বদলা যিটো আল্লাহ পাকে একমাত্ৰ জান্নাত ৰাখিছে। সুবহানাল্লাহ। গতিকে আল্লাহ তবাৰক ও তাআলাই আপোনাক মোক সকলোকে এনেকুৱা হাজ্জে মাবৰুৰ নসিব কৰক যি মকবুল হজৰ দ্বাৰা আল্লাহ তবাৰক ও তাআলাই আপোনাৰ মোৰ দুনিয়া আৰু আখিৰাত দুটা জাহানতে কামিয়াবি নসিব কৰক, আমিন। ইয়াৰ উপৰিও হজৰ কাৰণে যিখিনি লাগতিয়াল মাসাইল আছে অৰ্থাৎ ফৰাইজ হওক, ৱাজিবাত আৰু সুন্নতসমূহ আছে এইখিনিও আলোচনা কৰা হ'ব ইনশাআল্লাহ। গতিকে ইয়াৰ পিছৰ বয়ানটোত বাকীখিনি কথা আলোচনা কৰিম। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।